এবার জাকির হোসেন শিকদার যে পরাজয় হ'ব এইটো 100% গ্যাৰাণ্টি। মই সেইদিনা দেখিলোঁ জাকিৰ হোসেন শিকদাৰে এটা মন্তব্য ৰাখিছে যে গোটেই অসমতে AIEDF দলৰ এজন কেণ্ডিডেট বিজয় হ'ব নোৱাৰিব। তেখেতক মই এজন নিৰক্ষৰ কবি হৈ প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেখেতৰ নিজৰ ভৰিৰ তলত মাটি নাই, আনক তেখেতে প্ৰশ্ন কৰি আছে। এইবাৰৰ 26ৰ নিৰ্বাচনে তেখেতে 100% গ্যাৰাণ্টি তেখেতে এইবাৰ পৰাজয় হ'ব। আৰু অসম তথা ভাৰতবৰ্ষৰ মানুহক যথাৰ্থে ক'ব বিচাৰিছোঁ, কংগ্ৰেছৰ যদিল আপোনালোকে 100 জন বিধায়ক যদিল দিল্লীৰ দিছপুৰৰ গাদীত পঠাই দিয়ে, তথাপি মাইনৰিটি মানুহৰ কোনো লাভালাভ নহ'ব। কাৰণ আজি ভাৰত স্বাধীন হোৱা 78 বছৰ হৈ গ'ল। অধিক সময় কংগ্ৰেছে যি ৰাজত্ব কৰিছে, এই মাইনৰিটি মুছলমান মানুহক সেইসকল বিধায়কসকলে এইসকল মানুহক নিৰাপত্তা দিয়া নাই। যদি কংগ্ৰেছে নিৰাপত্তা দিলেহেঁতেন, মাটিৰ পাট্টা যদি দিলেহেঁতেন, তেনেহ'লে অসম তথা ভাৰতবৰ্ষত এনেকুৱা মাইনৰিটি মুছলমান মানুহ হেৰাজমেণ্ট নহ'লহেঁতেন। আজি বিজেপি যে উচ্ছেদ কৰি আছে, তাৰ মূল দায়ী কংগ্ৰেছ দল। কাৰণ মাইনৰিটি মুছলমান মানুহে বিজেপিৰ ওপৰত এতিয়ালৈকে দাবী কৰিব নোৱাৰে যে আমাক কিবা কাম কৰিব লাগে, কাৰণ মাইনৰিটি মুছলমান মানুহে বিজেপি নকৰে। আজীৱন বৰি কংগ্ৰেছ কৰি সেইসকল মানুহ এতিয়া বিজেপিৰ ওচৰত খুজিলে পাব জানো? নেদে। কিন্তু কংগ্ৰেছে তৰুণ গগৈ চৰকাৰৰ 15 বছৰ শাসনকালত যেটো ক্ষতি তেখেতে কৰি গৈছে, আৰু 50 বছৰ মাইনৰিটি মুছলমান মানুহ পিছ পৰি আছে। এতিয়া গৈৰৱ গগৈ চাহাবে তেখেতে অসমৰ কংগ্ৰেছ দলৰ সভাপতি হৈছে। আপোনালোকক মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি অসমৰ বিভিন্ন ঠাইত উচ্ছেদ হৈছে, সেই বিষয় লৈ এই হিজৰাজনে এতিয়ালৈকে কিয় কথা ক'ব নোৱাৰিলে? মোৰ প্ৰশ্ন, মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে। আৰু তেখেতসকলে এতিয়া কৈ আছে যে আমাক আপোনালোকে চৰকাৰ বনাই দিয়ক, আমি এইসকল মানুহৰ মাটিৰ পাট্টা দিম, আমি এইসকল মানুহৰ ঘৰ দুৱাৰ বনাই দিম। এটা পেটিসাপক আপোনালোকে বিশ্বাস কৰিব পাৰে, কিন্তু এই কংগ্ৰেছক যদি মাইনৰিটি মানুহে আকৌ বিশ্বাস কৰি লয়, আকৌ ক্ষতি হৈ যাব। মই অসমৰ মাইনৰিটি মুছলমান মানুহক ক'ব বিচাৰিছোঁ যে আপোনালোকে দল মত নিৰ্বিশেষে আপোনালোকক এটা প্ৰশ্ন কৰি আছোঁ, দুপৰী লোকসভাৰ সাংসদ এই হিজৰাজনে এই দুপৰী লোকসভাৰ মানুহৰ কাৰণে কি কৰিলে? মই নিৰক্ষৰ কবি হাবিলুদ্দিন আজি প্ৰশ্ন কৰিছোঁ। আজি তেখেতে কৈছিলে এজন নহয়, দুজন নহয়, 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলে মাইনৰিটি মুছলমান মানুহৰ এটা লম ছিঙিব নোৱাৰিব। আজি তেখেতে ক'ত? সেই গাদ্দাৰজন ক'ত? এবার জাকির হোসেন শিকদার যে পরাজয় হ'ব এইটো 100% গ্যাৰাণ্টি। মই সেইদিনা দেখিলোঁ জাকিৰ হোসেন শিকদাৰে এটা মন্তব্য ৰাখিছে যে গোটেই অসমতে AIEDF দলৰ এজন কেণ্ডিডেট বিজয় হ'ব নোৱাৰিব। তেখেতক মই এজন নিৰক্ষৰ কবি হৈ প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেখেতৰ নিজৰ ভৰিৰ তলত মাটি নাই, আনক তেখেতে প্ৰশ্ন কৰি আছে। এইবাৰৰ 26ৰ নিৰ্বাচনে তেখেতে 100% গ্যাৰাণ্টি তেখেতে এইবাৰ পৰাজয় হ'ব। আৰু অসম তথা ভাৰতবৰ্ষৰ মানুহক যথাৰ্থে ক'ব বিচাৰিছোঁ, কংগ্ৰেছৰ যদিল আপোনালোকে 100 জন বিধায়ক যদিল দিল্লীৰ দিছপুৰৰ গাদীত পঠাই দিয়ে, তথাপি মাইনৰিটি মানুহৰ কোনো লাভালাভ নহ'ব। কাৰণ আজি ভাৰত স্বাধীন হোৱা 78 বছৰ হৈ গ'ল। অধিক সময় কংগ্ৰেছে যি ৰাজত্ব কৰিছে, এই মাইনৰিটি মুছলমান মানুহক সেইসকল বিধায়কসকলে এইসকল মানুহক নিৰাপত্তা দিয়া নাই। যদি কংগ্ৰেছে নিৰাপত্তা দিলেহেঁতেন, মাটিৰ পাট্টা যদি দিলেহেঁতেন, তেনেহ'লে অসম তথা ভাৰতবৰ্ষত এনেকুৱা মাইনৰিটি মুছলমান মানুহ হেৰাজমেণ্ট নহ'লহেঁতেন। আজি বিজেপি যে উচ্ছেদ কৰি আছে, তাৰ মূল দায়ী কংগ্ৰেছ দল। কাৰণ মাইনৰিটি মুছলমান মানুহে বিজেপিৰ ওপৰত এতিয়ালৈকে দাবী কৰিব নোৱাৰে যে আমাক কিবা কাম কৰিব লাগে, কাৰণ মাইনৰিটি মুছলমান মানুহে বিজেপি নকৰে। আজীৱন বৰি কংগ্ৰেছ কৰি সেইসকল মানুহ এতিয়া বিজেপিৰ ওচৰত খুজিলে পাব জানো? নেদে। কিন্তু কংগ্ৰেছে তৰুণ গগৈ চৰকাৰৰ 15 বছৰ শাসনকালত যেটো ক্ষতি তেখেতে কৰি গৈছে, আৰু 50 বছৰ মাইনৰিটি মুছলমান মানুহ পিছ পৰি আছে। এতিয়া গৈৰৱ গগৈ চাহাবে তেখেতে অসমৰ কংগ্ৰেছ দলৰ সভাপতি হৈছে। আপোনালোকক মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি অসমৰ বিভিন্ন ঠাইত উচ্ছেদ হৈছে, সেই বিষয় লৈ এই হিজৰাজনে এতিয়ালৈকে কিয় কথা ক'ব নোৱাৰিলে? মোৰ প্ৰশ্ন, মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে। আৰু তেখেতসকলে এতিয়া কৈ আছে যে আমাক আপোনালোকে চৰকাৰ বনাই দিয়ক, আমি এইসকল মানুহৰ মাটিৰ পাট্টা দিম, আমি এইসকল মানুহৰ ঘৰ দুৱাৰ বনাই দিম। এটা পেটিসাপক আপোনালোকে বিশ্বাস কৰিব পাৰে, কিন্তু
আপোনালোকে এই কংগ্ৰেছক দুদিল মাইনৰিটি মানুহে আকৌ বিশ্বাস কৰি লয়, আকৌ ক্ষতি হৈ যাব। মই অসমৰ মাইনৰিটি মুছলমান মানুহক ক'ব বিচাৰিছোঁ যে আপোনালোকে দল মত নিৰ্বিশেষে আপোনালোকক এটা প্ৰশ্ন কৰি আছোঁ, দুপৰী লোকসভাৰ সাংসদ এই হিজৰাজনে এই দুপৰী লোকসভাৰ মানুহৰ কাৰণে কি কৰিলে? মই নিৰক্ষৰ কবি হাবিলুদ্দিন আজি প্ৰশ্ন কৰিছোঁ। আজি তেখেতে কৈছিলে এজন নহয়, দুজন নহয়, 50জন হিমন্ত বিশ্ব শৰ্মা আহিলে মাইনৰিটি মুছলমান মানুহৰ এটা লম ছিঙিব নোৱাৰিব। আজি তেখেতে ক'ত? সেই গাদ্দাৰজন ক'ত?